বন্ধুসকল আমাৰ ওচৰত এখন 2019 চনৰ এখন গ্ৰাজি আহিছে। ফাৰ্ষ্টতে চাওক গাড়ীখনৰ কালাৰ কেনেকুৱা ধুনীয়া হৈ আছে, একদম নতুন হৈ আছে। গ্ৰাজি আপোনাৰ DX মডেলটো হয়, টপ মডেলটো। ফ্ৰণ্টত ডিছ ব্ৰেক আছে। এই গাড়ীখন দেখাই দিছোঁ মই 4 ৰাউণ্ডটো। চাওক কালাৰ কেনেকুৱা ধুনীয়া হৈছে, ক'তো এটা স্কেচ নাই, সৰু স্কেচ নাই ক'তো, একদম টিপটপ হৈ আছে। চাওক ইয়াৰ কোম্পানী ভিতৰত টায়াৰ লাগিয়ে আছে, এবাৰো টায়াৰ সলোৱা নাই 19 চনৰ পৰা। চাওক কেনেকুৱা ধুনীয়া হৈ আছে। গাড়ীখনৰ কিলোমিটাৰটো মই দেখাই দিছোঁ আপোনাক কিমান চলিলে। 13,853। সেইফালে বন্ধুসকল ইয়াত মোবাইল চাৰ্জিং আছে, মোবাইল চাৰ্জিং দেখাই দিছোঁ। গাড়ীখন হৈছে 19 চনৰ, আপোনাৰ কাগজ পাতি চব আপডেট হৈ আছে। হ'লেও আমি 1 বছৰৰ কাৰণে আপোনালোকক কৰাই দিম কাগজ পাতি। 19 লাষ্টৰ হয়। বাকী গাড়ীখনৰ দামটো হৈছে একদম 50,000 টকা ফিক্স। যদি ওচৰত আহে সৰু কিবা এটা কমাই দিম, বৰ বিশেষো কম বেছ কৰিব নোৱাৰি, কাৰণ এনেকুৱা মডেলৰ গাড়ী আমাৰ যোৰহাটত বেলেগত আপুনি সুধি চাব, বা যোৰহাটত নহ'লেও বেলেগৰ পৰাও যদি আহে বেলেগত সুধি চাব, 60-70 হাজাৰ টকা দাম হ'ব। কিন্তু আমাৰ ওচৰত মাত্ৰ 50,000 টকা কৈছোঁ, কাৰণ গাড়ীখন সকলোৱে চলকগৈ, আমাৰ বৰ বিশেষ প্ৰফিটত নাথাকে। সৰু কিবা এটা লওঁ, গাড়ীখন বিকো, কুইক চেলিং কৰোঁ। তাৰপিছত মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। এবাৰ মই স্কুটিখন ষ্টাৰ্ট কৰি দেখাই দিছোঁ, ষ্টাৰ্ট কৰি দিব। স্কুটিখন ষ্টাৰ্ট কৰি দে। তেনেকুৱা ধুনীয়া আছে গাড়ী। স্কুটিখন ষ্টাৰ্ট কৰি দিছে। চক মাতটো শুনাইছোঁ তুমি, কেনেকুৱা ধুনীয়া হৈ আছে। অফ কৰি দে। গতিকে বন্ধুসকল আপোনালোকে আহিব, মই নাম্বাৰ দিয়া থাকিব ডেছক্ৰিপশ্যনত। যদি ভাল লাগে কণ্টেক্ট কৰিব। একদম টিপটপ হৈ আছে স্কুটি এখন।